নলবাৰী আৰু গোৱালপাৰা হোৱা কাৰণেহে এই আৰ্যনগৰটো হ'ল ডাইভাৰ্ট কৰাৰ কাৰণে। যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনা নহ'লহেঁতেন আৰ্যনগৰ নোলালেহেঁতেন। আৰু সব একাংশ মানুহে সব হিন্দু নাম লৈ লৈ অসমীয়া মানুহ লৈ ফলছ ছ'চিয়েল মিডিয়া একাউণ্ট বনাই ৰাখি থৈ দিছে আৰু এইবিলাক কৰি ফুৰে। সেইকাৰণে এইবাৰ যে ইলেকশ্যনত ছ'চিয়েল মিডিয়াটো ফিল্ডত আপোনালোকে দেখা নাপালে। কিয় দেখা নাপালে? কাৰণ আধা ছ'চিয়েল মিডিয়াত শ্বেডো একাউণ্ট লৈ চলি আছে। সব হিন্দু মানুহৰ অসমীয়া মানুহৰ নাম লৈ শ্বেডো একাউণ্ট চলাই আছে। সেইকাৰণে মানুহে কাৰে ছ'চিয়েল মিডিয়াত ইমান কৰিলি ফিল্ডত একো নাই। আৰে ছ'চিয়েল মিডিয়া কৰা কেইটাওতো অৰিজিনেল মানুহ হ'ব লাগিব না। 50% মানুহ শ্বেডো নামত চলি আছে। নাম এটা, টাইটেল এটা বেলেগ। বড়োলেণ্ডত যদি গণ্ডগোল কৰিব লাগে নামটোত লিখি দিব অসমীয়া। বৰাকত যদি গণ্ডগোল কৰি ল'ব লাগে নামটো লিখি দিব বঙালী। লগে লগে ৰাতিয়ে একাউণ্ট বনি যায় অকল এই কথাবোৰ লিখিবৰ কাৰণে। সেইকাৰণে আমি খুব সাৱধানে থাকিব লাগিব। এতিয়া অসম বহুত আগবাঢ়ি গ'ল। মই এতিয়া টাটাৰ দৰে আৰু 2-3টা ইণ্ডাষ্ট্ৰী আনিব লাগি আছোঁ। কিন্তু ইয়াতে যদি আৰু অসমীয়া বিহাৰী লগাই দিয়ে, যিমান মানুহ বাহিৰৰ পৰা আহিব, দিল্লীৰ পৰা আহিব, চবতো হিন্দী ভাষীয়ে হ'ব। হিন্দী ভাষীৰ লগত যুঁজি আমি পাৰিম নেকি? যিমান অফিচাৰ আহিব সেইটো হিন্দী ভাষীয়ে আহিব। আনলেছ অসমীয়াই 100জন IAS অফিচাৰ প্ৰতি বছৰত সৃষ্টি নকৰে। সেইটো কম্পিটিশ্যন কৰিব লাগে না। প্ৰত্যেকজন মিলিটাৰী লেফটেনেণ্ট জেনেৰেল এইটো হৈছে হিন্দী ভাষী আহে। ইয়াত হিন্দী ভাষী গালি পৰাৰ লগে লগে আৰ্মিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ। ইয়াত কথা পতাৰ লগে লগে মই চিফ ছেক্ৰেটাৰী আমাৰ অফিচাৰখিনিৰ লগত কথাই পাতিব নোৱাৰা হৈ যাওঁ। চবেইতো হিন্দী ভাষী। সেইকাৰণে এইবোৰ হ'ল গোৱালপাৰা আৰু ধুবুৰীৰ ঘটনাটোক নিউট্ৰেলাইজ কৰাৰ কাৰণে আৰ্যনগৰৰ ঘটনা ঘটিছে। আৰু যিবোৰ মানুহ নলবাৰীত যোৱা নাছিল তেওঁলোক আৰ্যনগৰত আহিছে। এইকেইটা পেপাৰত চাব, এইকেইটা ছ'চিয়েল মিডিয়াত চাব, আৰু আৰ্যনগৰত যোৱা মানুহখিনিক চাব তেওঁলোক নলবাৰীত যোৱা নাই। গৈছিল নেকি জয়ন্ত? নলবাৰীত যোৱা নাই। তাৰমানে ছোৱালীজনীৰ জীৱনটোক লৈ তেওঁলোকৰ কোনো দয়া মানে মনত নায়েই। ক'ত কাজিয়া লগাব পাৰে? কিন্তু এইটো ধৰি ল'ব মই মুখ্যমন্ত্ৰী থাকালৈকে এইবোৰ নহয়।